আইকিউৱে নতুনকৈ এটা মোবাইল লঞ্চ কৰিছে, সেইটো হ'ল iQOO Z10 Lite। কিউৰ লাইট ফোন হয়, কিন্তু ইয়াৰ প্ৰাইজো লাইট হয়। ইয়াতে আছে 6000 মেগাহাৰ্টছৰ ডাঙৰ বেটাৰী, পাৱাৰফুল প্ৰচেছৰ, ডাঙৰ ডিছপ্লে, সোনিৰ কেমেৰা, মাত্ৰ 10,000 টকাতে। তেনেহ'লে চাওক আইকিউত কিমান দাম আছে। এতিয়া আমি এইটো খোলা ষ্টাৰ্ট কৰিম। হ'লে আমি এইটো লাহেকৈ আনবক্সিং কৰি দিওঁ। চাওক, বাহ কি ধুনীয়া পেকিং। Do not accept if seal broken। চাওক কি ধুনীয়া স্মুথ আনবক্সিং। তেনেহ'লে আহক মোবাইলটো চাই লওঁ। ধুনীয়া আছে মোবাইল, এইটো আমাৰ হাতত আহি গ'ল। কিউটছা মোবাইল। কেনেকুৱা লাগিছে আপোনালোকৰ কালাৰটো? চাওক iQOO Z10 Lite, ধুনীয়া চাইজ, চফ্ট চাইজ, সিলিকন কভাৰ, ইউজাৰ মেনুৱেল। ওৱাও, আচৰিত দেখোন। ইহঁতে লগত কি কি দিছে? চাৰ্জাৰ আৰু কেবুল, USB to Type C কেবুল, 15 watt ভিভো চাৰ্জাৰ, মানে আইকিউটো ভিভোৰে হয়। চিম খুলিবৰ কাৰণে পিন। ইমান কম বাজেটত ইমান ধুনীয়া ফোন, পুৰা মেট ফিনিছ আৰু গোটেই পলিকাৰ্বনেট বডি এইটো। তেনেহ'লে এতিয়া আমি মোবাইলটো বুট কৰোঁ। খোল যা চিম কৰিবলৈ কয়। এতিয়া ইংলিছ আছে, আমি কৰিলোঁ ষ্টাৰ্ট। ইয়াতে ইণ্ডিয়া, নেক্সট, এগ্ৰিমেণ্ট আহিছে, য়েছ, নেক্সট, এণ্ড্ৰইড ডিভাইচ স্কিপ, ইণ্টাৰনেট বিচাৰি আছে, ছেট আপ অফলাইন, কণ্টিনিউ, ছেট আনলক মেথড স্কিপ, একচেপ্ট, চেণ্ড ইউজাৰ্ছ ডায়েগনিছ, এগ্ৰি, নেক্সট, চিলেক্ট চিষ্টেম নেভিগেটেড, নেক্সট, গেট ষ্টাৰ্টেড। চাওক কি ধুনীয়া ইণ্টাৰফেচ। মোবাইলৰ থিকনেছ আছে 8.1 mm, 6000 মেগাহাৰ্টছৰ বেটাৰী আছে, কিন্তু ফিল একদম বহুত লাইট ৱেইট হয়। মোবাইলটো বেছি ৱেইট নহয়, মাত্ৰ 205 গ্ৰাম আছে। তেনেহ'লে মোবাইলটো লৈ পিনে ইমান ধুনীয়া ফিল হৈছে। এইটো চাওক, এই বল্ড ডিজাইন কৰিছে ধুনীয়া, যিটো আজিকালি মানুহবিলাকে বহুত ভাল পায়। আৰু মোবাইলটো হাতত ল'লে এনেকুৱা ফিল হয় যেনেকৈ এইটো 15-20 হাজাৰ টকাৰ মোবাইল আপুনি হাতত ফিল কৰি আছে। তেনেহ'লে চাওক আপোনালোকে এই মোবাইলটোত কিমান নম্বৰ দিব? ইয়াৰ বডিটো হ'ল পুৰা মিলিটাৰী গ্ৰেড বডি হয়। এইটো IP64 ডাষ্ট এণ্ড ৱাটাৰ ৰেজিষ্টেণ্ট হয়। 6000 মেগাহাৰ্টছৰ বেটাৰীটো আচলতে সকলো মোবাইলৰ কাৰণে বেছি দিলে বেছি ভাল আছিলে। কি কাৰণত? কাৰণ আজিকালি সকলোকে বহুত টাইম মানুহবিলাকে ভিডিঅ' চাই, গেম খেলে, সকলো কাৰণে। সেইকাৰণে এইটো ছেগমেণ্টৰ যিকেইটা ফোন আছে বাজেট ফ্ৰেণ্ডলি, এইকেইটা ফোনত প্ৰায়ভাগে 6000 বেটাৰী ইয়াতে এড কৰা হৈছে। ইয়াতো HD ডিছপ্লে পাব, ডাইৰেক্ট HD ডিছপ্লেহে পাব এইটো ছেগমেণ্টৰ সকলোখিনি মোবাইলত। এতিয়া আপোনালোকে ভিডিঅ' কোৱালিটি চাব পাৰিব। কোৱালিটি এডভান্সত গ'লে 14440p 60 fps আপোনালোকে একদম HDৰ ওপৰত ভাল কোৱালিটিৰ ভিডিঅ' চাব পাৰিব। 90 Hz ডিছপ্লে আছে। আমি ইয়াৰ স্মুথ চাই লৈছোঁ, ধুনীয়া স্মুথ হয় মোবাইলটো। দেখিছেনে কি হয়? চাওক, এই মোবাইলটো 3.5 অডিঅ' জেকো দিয়া আছে। আপোনালোকে পুৰণা হেডফোন লগাই গান শুনিব পাৰিব মজা। ভলিউম কি আছে, পাৱাৰ লক অন বটন, আৰু লগতে এইটো কাম কৰে, ফিংগাৰ প্ৰিণ্টৰ কামো কৰে। আৰু লগতে আছে স্পীকাৰ গ্ৰিল আছে ওপৰত, আৰু এইটো মাইক আছে, আৰু এইটো হ'ল আমাৰ টাইপ C চাৰ্জিঙৰ কাৰণে। আৰু চাওক ইয়াতে চিম ট্ৰে আছে। ইয়াতে আপোনালোকে পাব 2খন চিম আৰু এখন মাইক্ৰ' SD কাৰ্ড লগাবৰ কাৰণে। ইয়াতে চাউণ্ড আমি বুষ্ট কৰিব পাৰোঁ 200লৈকে। ঠিকে আছে, চাউণ্ড ঠিকে আছে। সোনিৰ কেমেৰা দিয়া আছে। আৰু এতিয়া চাওক কি কি অপশ্যন আছে, ইয়াত আপোনাক দেখুৱাই দি আছোঁ। আহক চাওক, নাইট মুড আছে, পৰ্ট্ৰেট আছে, ফটোজ আছে, 1x 2x আছে, এইটো 1x 2x 5x 10x, ভিডিঅ' 1x 2x 15mm। মোৰত কি কি অপশ্যন আছে চাওক, 50mm, পেনো, ডকুমেণ্ট, শ্ল' টাইম লেপছ, প্ৰ' আৰু লাইভ ফটো। মই কেইটামান ফটো উঠি চাওঁ, কিছুমান ল'লোঁ। আপোনালোকে চাব পাৰি, এইটো 1xত লোৱা ফটো হয়। অলপ জুম কৰি চাওক ফটোটো, স্ক্ৰীন ধুনীয়া আছে, স্মুথে হৈছে। এইটো পৰ্ট্ৰেটত লোৱা ফটো হয়। চাওক কিমান ধুনীয়া কোৱালিটি, অলপ জুম কৰি চাওক, ধুনীয়া হয় ফটো, আপোনালোকে বহুত ভালে পাব। চাওক এইটো একদম পুৰা পৰ্ট্ৰেটত আমি ক্ল'জৰ পৰা লোৱা ফটো হয়। আছে 5 মেগাপিক্সেলৰ চেল্ফি কেমেৰা। চেল্ফিটো নৰ্মেল ক্লিক কৰিলোঁ ফটো, আৰু পৰ্ট্ৰেটত ক্লিক কৰি চাওঁ। এতিয়া মেইন যিটো কেমেৰা আছে এইটো আছে 15 মেগাপিক্সেল, আৰু যিটো তলত আছে এইটো আপোনাৰ 2 মেগাপিক্সেল আছে। আৰু ইয়াতে দুটা ফ্লেছ দিয়া হৈছে, এটা ফ্লেছ ইয়াতে আছে আৰু ইয়াতে এটা ফ্লেছ আছে। আপুনি ফ্লেছ লাইটৰ কাৰণে দুটা অপশ্যন আছে। এইটো যিটো ফ্লেছ লাইটটো আমি ইয়াতে অপশ্যন কৰোঁ, ইয়াতে ষ্টেণ্ডাৰ্ড আছে আৰু হাই ব্ৰাইটনেছ আছে। ষ্টেণ্ডাৰ্ড মোডত আমাৰ ওপৰতো জ্বলি আছে, আৰু যেতিয়া আমি হাই ব্ৰাইটনেছত দিম তেতিয়া আমাৰ তলতো জ্বলি আছে। যদি আপোনালোকে 1xত ফটো লৈ নহয় তেতিয়াহ'লে নৰ্মেল চাই ফটো পাব। যদি 2xত লয় তেতিয়াহ'লে অলপমান বুকে এফেক্ট পাব। আৰু যদি পৰ্ট্ৰেটত লয়, পৰ্ট্ৰেটত ফটোকেইটা ধুনীয়া হয়, আপোনালোকে চাই ল'ব। অভাৰঅল বাজেট ফ্ৰেণ্ডলি ফোন হিচাপে ইমান ধুনীয়া ফটোজ। সৰু ষ্টুডেণ্টৰ কাৰণে, কলেজত পঢ়ি থকা বা ঘৰৰ ফেমিলি মানুহৰ কাৰণে বহুতখিনি ৱৰ্থ ইট হয়। আৰু আমি এইটোৰ কিছুমান ভিডিঅ' চেম্পল আপোনালোকক দেখুৱাই আছোঁ। এইটোৰ মই ভিডিঅ' কৰিম, কেনেকুৱা ধৰণৰ কোৱালিটি হয়, আৰু ইয়াৰ মাইকটো ভিডিঅ' কৰিলে কেনেকুৱা হয়। আমি এতিয়া এইটো কেমেৰাত চুইচ হৈছোঁ। ইয়াতে চাম ভিডিঅ' কোৱালিটি কেনেকুৱা হয়, আৰু আপোনালোকে চাওক ইয়াতে চাউণ্ডটো কেনেকুৱা আহিছে। আপুনি তেনেহ'লে আমি iQOOৰ ইয়াতে ভিডিঅ' কৰি চাম, ইয়াৰ কোৱালিটি কেনেকুৱা হয়, ষ্টেবিলিটি কেনেকুৱা হয়। তেনেহ'লে আহকচোন চাওক।
আৰু আপোনালোকে ইয়াৰে গ্ৰীণখিনি কেনেকৈ অনুভৱ কৰিব পাৰিছে, তাত কালাৰটো কেনেকুৱা আহিছে এইখিনি সকলো। আৰু লগতে আহক আমি যাম এতিয়া লাহেকৈ ব্ৰহ্মপুত্ৰৰ ওচৰলৈকে, তেতিয়াহ'লে আপোনালোক গম পাব ডাইনামিক ৰেঞ্জটো কেনেকুৱা হয় কেমেৰা সকলোখিনি গম পাব। যাওক ষ্টেবিলিটি কেনেকুৱা গম পাইছে, চাউণ্ড বা কেনেকুৱা আহিছে, ইমান দূৰৰ পৰা আপোনালোকে শুনা পাইছেনে নাই বা গম নাপাওঁ। তেনেহ'লে যাওক ব্ৰহ্মপুত্ৰৰ বেক কেমেৰাতে ৰেকৰ্ড কৰি আছোঁ, কেনেকুৱা ধৰণৰ কোৱালিটিৰ আপোনালোকে গম পাব। মোবাইলটো যদি আপোনালোকে ৰাতি ভিডিঅ' শ্বুট কৰিব বিচাৰে কেনেকুৱা হ'ব সেইটো গম পাব। 360 ভিউ আপোনালোক দেখুৱাই দি আছোঁ মই, যে আপোনালোকে ফিল কৰিব পাৰিব ইয়াৰ কোৱালিটি কেনেকুৱা হ'ব। এইটো ফ্ৰণ্ট কেমেৰাৰে ৰেকৰ্ড হৈ আছে। আপোনালোকে পাব মিডিয়াটেক ডাইমেনচিটি 63006 প্ৰচেছৰ। এই মোবাইলটোত আপোনালোকে গেমিং এক্সপিৰিয়েঞ্চ বহুত ভাল পাব। তেনেহ'লে এই মোবাইলটো আপোনালোকে 3টা ভেৰিয়েণ্টত পাব, 4GB 128GB, 6GB 128GB আৰু 8GB 256GB পাব। আপোনালোকে ভাবিছে যদি আণ্ডাৰ 10,000 হয় কিন্তু কিছুমান ক্ষেত্ৰত নহয়ও। কেতিয়াবা ফ্লিপকাৰ্টত কমতো পায়, কেতিয়াবা এমাজনত কমত পায়, তেনেকুৱা কেতিয়াবা দামটো বেছিও থাকে। কেতিয়াবা 11,000তো এই মোবাইলটোৰ প্ৰাইচ আহি আছে ল' ছেগমেণ্টৰ ভিতৰত, আৰু সকলো ভেৰিয়েণ্ট লৈ প্ৰাইচবিলাক বেছি হৈ গৈ আছে, যেনেকৈ 4GB 6GB আৰু 8GB লৈ পিনে প্ৰাইচটো ওপৰলৈকে বাঢ়ি গৈ থাকিব। আপোনালোকে পাব 2 বছৰৰ ছফ্টৱেৰ আপডেট আৰু 3 বছৰৰ ছিকিউৰিটি আপডেট, আৰু লগতে ইয়াতে আছে 15 ফানটাছ OS আৰু 4GB ভেৰিয়েণ্ট, আৰু আপুনি দেখি আছে চাই লওক এণ্ড্ৰইড 15। ইয়াতে কেইটামান AI ফিচাৰ্ছ আছে, যে ইয়াতে আছে AI ডকুমেণ্ট মোড আৰু ট্ৰেন্সলেট মোডো আছে। আপোনাৰ ইৰেজ মোড আছে, এইটো আমি AIত গ'লোঁ, এগ্ৰি কৰিলোঁ আৰু গটিত কৰিলোঁ, কৈ আপোনাৰ চাওক এইটো মানুহ এজন আছে, আমি এইটো ৰিমুভ কৰিম। 9 বেণ্ডৰ 5G পাব, Wi-Fi 5 ছাপোৰ্ট কৰিব, ব্লুটুথ 5.4 আছে, ডুৱেল বেণ্ড Wi-Fi আছে, আৰু লগতে পাব USB 2.04। তেনেহ'লে আপোনালোকৰ এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' পাবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব, আৰু বেল আইকনটো দাবাই দিব, আৰু ফেচবুকত চাইছে ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ধুনীয়া ধুনীয়া ৰিলছ কিছুমান আহি থাকিব, সেইবিলাক চাবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজটোত যাই লাইক কৰিব। আৰু মোৰ ফটোগ্ৰাফাৰ যিজন আছে মোৰ কেমেৰা বিহাইণ্ড, তেওঁৰ লিংকটো তলত দিয়া আছে, আপোনালোকে যাব, সিও ধুনীয়া ধুনীয়া কণ্টেণ্ট কিছুমান আপলোড কৰি থাকে, চাব। এইটো ফোন IQৰ Z Lite, এইটো ফোন এক ছেকেণ্ড, IQ Z10 Lite একদম নহ'ল, IQয়ে এণ্ট্ৰি লেভেলত এটা ধুনীয়া আছে কেমেৰা মানে মোবাইল দিব বিচাৰিছে। IQয়ে এণ্ট্ৰি লেভেলত এটা ধুনীয়া আছে মোবাইল দিব বিচাৰিছে, মানে এণ্ট্ৰি লেভেলত যিখিনি আছে মানে আপোনালোকে মানে বাজেট ফ্ৰেণ্ডলিৰ ভিতৰত বহুত ধুনীয়া আছে এটা মোবাইল পাব। নহ'ল যে কাট দে মাৰ। তেনেহ'লে চাওঁ IQত কিমান দম আছে, তেনেহ'লে চাওঁ IQত কিমান দম আছে।